প্ৰথমতে মই আপোনালোকক এই নিউজ চেনেলটোক মই ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত অহাৰ বাবে। আৰু আমাৰ এই বিদ্যালয়খনত যথেষ্ট সংখ্যক ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে আৰু আমাৰ এই বিদ্যালয়খনত দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত ৰেহাইৰ সুবিধা আছে। সহায় কৰি দুখীয়া ছাত্ৰ ছাত্ৰীখিনি যদি নামভৰ্তি কৰিব বিচাৰে বা মা বাপেক নাই বা বেছি দুখীয়া হয় তেতিয়া আপোনালোকৰ বিদ্যালয়খনে আগবাঢ়ি আহিছে, এইটো কি ক'ব? হয়, মানে বিদ্যালয়খনত যদি আপোনাৰ দুখীয়া ল'ৰা ছোৱালীক যদি আমি এডমিশ্যন দিওঁ, হয়তো কেতিয়াবা এডমিশ্যনটো কেতিয়াবা আমি ৰেহাই দিওঁ, এতিয়া মাচুলটো 100% ৰেহাই দিওঁ। আচলতে আপোনালোকৰ একেই মেমৰিয়েল একাডেমি সদায় মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত আপুনি ভূমিকা কৰিছে, সুনাগৰিক হ'ব লাগে আমি সকলোৱে বিচাৰোঁ। হয় হয়, মানে আচলতে ধৰক আমাৰ এই বিদ্যালয়খনত যিমানখিনি ল'ৰা ছোৱালী ইয়াৰ পৰা পাৰ হৈ গৈছে যথেষ্টখিনি ভালেই হৈছে আৰু আমি আশা কৰি এই অঞ্চলত ল'ৰা ছোৱালীখিনি উন্নত হওক আৰু মানে অসমৰ গোটেই অসমত যাতে এটা ভাল ইয়াৰে আমি কামনা কৰিছোঁ। লগতে আপোনালোকৰ কম্পিউটাৰ শিক্ষাৰ চিন্তা চৰ্চা হয়, এই 2025-26 কাৰণে আমি এটা মানে কম্পিউটাৰ শিক্ষাৰ কাৰণে এটা ব্যৱস্থা আমি লৈ আছোঁ। আৰু লগতে আপোনালোকৰ বিদ্যালয়ৰ নামভৰ্তিও চলি আছে। তাকে পাছপৰ্টো দিয়া হৈছে। তাকে আপোনাৰ স্কুলত কোন জেগাত অৱস্থিত? আমাৰ বিদ্যালয়খন এই ৰাঙলু অঞ্চলত চেংমৰা, ডিষ্ট্ৰিক্টটো নগাঁও হয়। তাকে আপোনালোকে পাছপৰ্টো দিয়া হৈ আছে। অফিচত আহিলে আপোনালোকৰ অফিচ কেইটাৰ পৰা কেতিয়ালৈকে খোলা থাকে? 9টাৰ পৰা 3টালৈকে। 9টাৰ পৰা 3টালৈকে। হয় হয়, ধন্যবাদ।